নমস্কাৰ মই টাকলি একদিন মানে এনেকুৱা পোহৰ ৰ'দ দিছে আপোনালোকে গম পাইছে একদম ৰ'দত মানে ঠিক আছে পাতি গৈছে গম পাই নাই ৰ'দৰ পৰা হাত ধৰিবলৈ মানে আপোনালোকক মই এনেকুৱা ধুনীয়া টিপছ দিম এই গালৰ কথা মই নাজানো বাৰু গালৰ মানে জানিম মই পাছত গৱেষণা কৰি দিব লাগিব মানে একদিন মই গৱেষণা কৰি পালোঁ মানে কি নিউটনে যেনেকৈ আপেলটো উলিয়াইছিলে মানে ময়ো উলিয়ালোঁ যে সূৰ্য ৰশ্মিৰ পৰা তুমি ৰক্ষা পাবলৈ তুমি কি কৰিব লাগিব মানে মই ইমান ভাবিছোঁ মানে মোৰ ৰাতি টোপনি অহা নাই গম পাইছে নাই একদম সপোনলৈকে দেখি গৈছোঁ মানে সেই ৰ'দৰ পৰা মানে আপোনালোকে কি হয় মানে গালখনক আপোনালোকে বচাব পাৰে কিন্তু চকুটো এবাৰ অন্ধ হৈ গ'লে আপোনালোকে একদম বাচিব নোৱাৰিব গম পাইছে নাই সেইকাৰণে চকুৰ ৰক্ষাৰ কাৰণে মই এটা দি দিছোঁ আপোনালোকে চাওক এই হয় মই চানগ্লাছ এনেকৈ পিন্ধিব এতিয়া পিন্ধো মানে এতিয়া চকু কিমান ধুনীয়া মই সূৰ্য ৰশ্মিলৈ চাই দিব পাৰিছোঁ এতিয়া মানে 10টা সূৰ্য ৰশ্মি আপোনাৰ মানে চকুৰ একদম টিপছ নাপায় গম পাইছে নাই মানে ইমান মানে এইখনে ইমান প্ৰটেকশ্যন কৰে মানে আপোনালোকক বহুত ধুনীয়া মানে ৰক্ষা কৰিব গম পাইছে ন সেইকাৰণে আপোনালোকে এনেকৈ চানগ্লাছখন পিন্ধি ল'ব দেই ধন্যবাদ মোক একদম ইমান দেৰিলৈকে চাই থকাৰ বাবে জয় আই অসম গাইছ নমস্কাৰ रुला दिया आपने यार एक आदमी में इतना टैलेंट कैसे होता